এছএছ এক্সাম 2025 বৰ্ষত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে সুখবৰ মে'ৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব এছএছৰ আপোনালোকৰ ৰিজাল্টসমূহ। আজি এখন বৈঠক অনুষ্ঠিত হৈছিল এপছুৰৰ সৈতে। আপোনালোকৰ তাত ASSEB যিজন অধ্যক্ষ আছে তেওঁ কৈছে যে মে' প্ৰথম সপ্তাহতে আপোনালোকৰ ঘোষণা হ'ব এছএছৰ ৰিজাল্ট। ইতিমধ্যে আপোনালোকৰ যি SLC ৰিজাল্ট সেই SLC ৰিজাল্ট আপোনালোকৰ বিহু আগতে বা বিহু পিছত ঘোষণা হ'ব বুলি কৈছে। গতিকে আপোনালোকৰ 9-10-11 মানত হয়তো আপোনালোকৰ SLC ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু মে' প্ৰথম সপ্তাহত নহ'লে আপোনালোকৰ এপ্ৰিলৰ লাষ্টত আপোনালোকৰ যি ৰিজাল্ট আছে এছএছৰ সেয়া ঘোষণা কৰা হ'ব। কি কৈছিলে মই আপোনালোকক সেইটো বাইটটো শুনাই দিম। গতিকে আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰী অপেক্ষা কৰি আছিল যে এছএছৰ ৰিজাল্ট কেতিয়া দিব তেওঁলোকে এই বাইটটো শুনিব পাৰে। তো তেখেতে আমাক এটা অনুমান দিছে যে বিহুৰ আগে আগে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ কাৰণে পূৰ্ণ প্ৰচেষ্টাত তেওঁলোকে কাম কৰি আছে বুলি কৈছে। মে' মাহত প্ৰথম সপ্তাহ বা এপ্ৰিলৰ শেষ পৰ্যায়ত হায়াৰ ছেকেণ্ডাৰী ফলাফল ওলাবৰ কাৰণে তেওঁলোকে পূৰ্ণ পৰ্যায়ত কাম কৰি আছে। এটা আইডিয়া তেওঁলোকে ধাৰ্য কৰিছে। সময়মতে পৰীক্ষাৰ ফলাফল ওলোৱাটো আমি সদায় কামনা